এতিয়া সমগ্ৰ ভাৰতবৰ্ষত এই আইনখন বলবৎ কৰিবলৈ ভাৰত চৰকাৰে নটিফিকেশ্যন কৰিলে। আজি আমি শোণিতপুৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা জাতীয় পৰিষদৰ লগত সহযোগিতা কৰি আজি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি যোৱাকালি যিখন প্ৰণয়ন বিধি আছিলে সেই বিধি আমি ৰাজহুৱাভাৱে আজি আমি দাহ কৰিছোঁ। আমাৰ কথা হ'ল অসমীয়া জাতি ধ্বংস কৰিব বিচৰা এই আইনখন আমি কেতিয়াও মানি লোৱা নহ'ব। আজি সমগ্ৰ অসমে এই আইনখন বিৰোধিতা কৰিছে। তৎসত্বেও এই বিজেপি চৰকাৰখনে অসম চৰকাৰখনে কেৱল মাত্ৰ ভোটৰ আশাত লোকসভাৰ নিৰ্বাচনৰ আগে আগে এই ভোটৰ আশাত এই আইনখন আনি আজি অসমীয়া জাতি ধ্বংস কৰিব বিচাৰিছে। আজি আমি আপোনালোক সেইকাৰণে কৈছোঁ যে এই আইনৰ বিৰুদ্ধে আমাৰ শেষ বিন্দু তেজ থকালৈকে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। কোনো কাৰণতে অসমত এই আইন বলবৎ কৰিবলৈ দিয়া নহ'ব। আমি এইখিনি কথা পুনৰবাৰ কৈছোঁ যে বিজেপি চৰকাৰ অমিত শ্বাহ ডাঙৰীয়াই আজি এই কথাখিনি বুজা ভাল যে অসমত আৰু আমি হত্যা বিচৰা নাই। আজি আপোনালোকে দেখিছে 2019 চনত পোনপ্ৰথমভাৱে আমি 5জন যুৱকক হেৰুৱাবলগীয়া হৈছে। আৰু যাতে অসমীয়া যুৱকে প্ৰাণ দিব নালাগে আমি সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই আইনখন প্ৰত্যাহাৰ কৰক আৰু আমি গণতান্ত্ৰিকভাৱে সম্পূৰ্ণ গণতান্ত্ৰিক বিধি বিধানৰ ভিত্তিত আমি সংবিধানক সন্মান জনাই আমাৰ প্ৰতিবাদী কাৰ্যসূচী সদায় চলি থাকিব।